খুলুমবাই লগেকৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পবিত্ৰ শিৱৰাত্ৰিত মোৰ অন্তৰ ফালৰ পৰা আপোনালোক সকলো বন্ধু বান্ধৱীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মহাদেৱে যেন আজিৰ দিনটো বা গোটেই জীৱনটো সকলোৰে জীৱনত সুখময় আনক তাৰে কামনা কৰিছোঁ। এতিয়া আমি ঘৰৰ পূজা চূজা কৰি ৰাতিপুৱাই আজি ওলাই আহিছোঁ। আমাৰ ওচৰৰে কলাকুচি বুলি কয়, তাতে শিৱ মন্দিৰ আছে, তাতে আহিছোঁ। পবিত্ৰ শিৱৰাত্ৰিৰ উপলক্ষে আমিও চাকি বন্তি এটা জ্বলাওঁ মনৰ শান্তি মানে এটা পবিত্ৰ দিনত, সেইকাৰণে আহিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাব বুলি। পানীও ঢালিব লাগে মা, ইয়াত এবটল পানী লৈছে মা। গাখীৰটো ঢলাৰ পিছত পানীও দিব লাগে। আহিলে বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিনো কিয় কৰা হয় সেইটো হয়তো ময়ো ভালকৈ জ্ঞাত নহয়। আপোনালোকে হয়তো জানিব পাৰে, আপোনালোকে জনাব কমেণ্ট বক্সত। আৰু মই জনাটো মই আজি ক'ব বিচাৰিছোঁ, মানে শিৱপুৰাণৰ মতে বা মই বেলেগৰ পৰা জনা মতে শিৱৰাত্ৰি হ'ল আমাৰ যিটো ফাগুন মাহৰ মহাচতুৰ্দশীৰ দিনা, সেই দিনাখনেই মানে শিৱ মহাদেৱে লিংগৰ ৰূপত মানে প্ৰকট হয়। তাৰপিছতে লিংগৰ ৰূপত প্ৰকট হোৱাৰ পিছত সেইদিনা আমাৰ যিটো সতী মাতা মা সতীয়ে কঠোৰ তপস্যা কৰে ভগৱান শিৱজীক পাবলৈ কাৰণে বা মহাদেৱক পাবলৈ কাৰণে কঠোৰ তপস্যা কৰে। সেই তপস্যাতে সেই দিনাখনে মহাদেৱৰ ৰূপত শিৱৰ ৰূপত মানে প্ৰকট হয়। প্ৰকট হোৱাৰ পিছত তেখেতে যেতিয়া বৰদান বিচাৰে, সেই বৰদানত তেখেতে নিজে মানে মা সতীয়ে শিৱক পাবলৈ বিচাৰে স্বামী ৰূপত। তো সেইদিনাখন ভগৱান শিৱজীয়ে তেখেতৰ কথা মান্তি হয়, তেখেতৰ লগত স্বামী হিচাপে মানে বিয়াত আবদ্ধ হয়। মানে যিটো তেখেতে কৈলাশত থাকে বৈৰাগী জীৱনটো এৰি দেৱলোকত আহি মা সতীৰ লগত বিয়াত আবদ্ধ হয়। আৰু সেইদিনাখনে বহু লোকৰ তাতে সমাগম হয়। আৰু শিৱৰাত্ৰি হিচাপে সেই দিনাখনে বহুত ডাঙৰ উলহ মালহেৰে পালন কৰা হয়। শিৱজীক মানে সকলোৱে দেখাৰ পিছত তাৰপিছত সেইদিনাখনে বেলেগ বেলেগ ৰূপত 12টা শিৱলিংগ সৃষ্টি হয় সেইদিনাখনে। তো সেয়েহে এই শিৱৰাত্ৰিটো মহাশিৱৰাত্ৰি হিচাপে পালন কৰা হয় বুলি মই জানো, মানে শুনিছোঁ। তো আশা কৰোঁ আপোনালোকে হয়তো বেলেগকৈ জানিব পাৰে। আপোনালোকৰ পৰামৰ্শ বা আপোনালোকৰ কমেণ্টত ময়ো কিবা এটা শিকিব পাম বুলি ভাবিছোঁ। আৰু মোৰ কিছু কথা মই কোৱা কথাবোৰ হয়তো ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ। মই যিখিনি শুনিছিলোঁ বাৰু সেইটোহে মই ক'বলৈ বা আপোনালোকৰ মোৰ অনুভৱটোহে ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাইছে আৰু কিবা এটা নহয় কিবা উপকৃত হৈছে বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, এয়া পূজা চূজা দি আমি ওলালোঁ। আশা কৰোঁ আজি শিৱৰাত্ৰিৰ দিনত, পবিত্ৰ শিৱৰাত্ৰিৰ দিনত সকলোৰে জীৱনত সুখময় মংগলময় হওক। পুনৰবাৰ আকৌ কৈছোঁ আপোনালোকক। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল আজি শিৱৰাত্ৰি। বহুত সময় থাকিলোঁ ইয়াতে। আৰু আজিলৈ বাই বাই। আশা কৰোঁ সকলোৰে লাইফত যে ভাল দিন আহে।